আজি মই আপোনালোকক এই ভিডিঅ'টোত মোৰ দুদিনীয়া হাঁহ পোৱালিখিনি দেখাম আৰু কুকুৰা পোৱালিখিনিও দেখাম। সিহঁতৰ 16 দিন হৈছে আৰু মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই মই নমাইছোঁ আৰু মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয়। কোনো ধৰণৰ কিনি অনা পোৱালি নহয়। আপোনালোকক মই দেখাম আৰু মই আপোনালোকক ডাঙৰ হাঁহখিনি দেখাইছিলোঁ। 35 দিনত আৰু 47 দিনত কিমান ৱেট আহিছিলে, 1 কেজি প্লাছ হৈ গৈছিলে। আপোনালোকে দেখিছিলে, যোনে যোনে চাইছে হয়তো দেখিছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব, তেতিয়া আপোনালোকে গম পাব কিমান দিনত ৱেট আহে আৰু কি খুৱাই মই এনেকে ৱেট আনো আপোনালোকে জানিব পাৰিব। আৰু আজি মই 2 নম্বৰ দিনাখন হাঁহ পোৱালিবোৰ কি খাবলৈ দিছোঁ আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে চাই থাকক, মই ধুনীয়াকৈ আপোনালোকক জনাই আছোঁ। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত যদি কাৰোবাক আপোনালোকক ইনকুবেটৰ মেচিন লাগে তেতিয়া মোক জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম। আৰু বেলেগ ডিষ্ট্ৰিক্টৰ হ'লে মই কোনো ধৰণৰ দিবলৈ নাযাওঁ, আপোনালোকে নিজে নিবলৈ আহিব, তেতিয়া মই দিব পাৰিম। আৰু মই হাঁহ পোৱালিখিনি দেখাই দিছোঁ আপোনালোকক। আৰু ব্ৰডিংটো কেনেধৰণে কৰিছোঁ আপোনালোকে চাই লওক। এনেধৰণে মই ব্ৰডিং কৰিছোঁ আৰু এনেধৰণে মই সিহঁতক 9 দিন বা 10 দিন ৰখা হয় মাছৰ কাৰ্টুনত। তাৰপাছত মই বাহিৰলৈ উলিয়াই দিয়া হয়। আৰু ইহঁতকতো দেখিছে মই কেনেধৰণে ৰাখিছোঁ। আৰু এইবোৰ চাই লওক, হাঁহ পোৱালিবোৰ মই দেখাই দিছোঁ আপোনালোকক। ইয়াত মোৰ 40টা আছে। ইয়াত মোৰ 40টা হাঁহ পোৱালি আছে, চাওক আপোনালোকে। ইয়াত 40টা হাঁহ পোৱালি আছে আৰু দেখিব পাইছে একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি হয়। আৰু ইহঁতক মই মেচিনৰ পৰা নমালো কালিয়ে আৰু ইহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ 2 দিন। আৰু মই ইহঁতক প্ৰিস্টাৰ্টাৰ দানা দি আছোঁ খাবলৈ। আৰু মই ইহঁতক পানীৰ লগত আজি লিগজেন এণ্টিবায়টিক হয় সেইটো দি আছোঁ। আৰু আপোনালোকেও যদি পালন কৰে হাঁহ সৰহকৈ, তেতিয়াহ'লে আপোনালোকে কেইটকামান গোটাই ল'ব। যদি আপোনালোকে পইচা কেইটকামান গোটাই নলয়, তেতিয়া আপোনালোকৰ সৰহকৈ পালন নকৰিব। আপোনালোকৰ বিভিন্ন ধৰণৰ বেমাৰ আহি যাব বহুত দিনলৈকে আপোনালোকে হাঁহখিনি ৰাখি দিলে। যদি খুৱাব নোৱাৰে, আপোনালোকে ভালকে যদি খুৱাব পাৰে, তেতিয়া আপোনালোকে সৰহকে হাঁহ পালন কৰিব। আপোনালোকৰ ধুনীয়াকে এটা লাভ হ'ব। আৰু যদি আপোনালোকে পইচা নাই, তেতিয়া আপোনালোকে কমকে কৰক, সৰহকে নকৰিব। সৰহকে কৰিলে মানে কি হয়, আপোনালোকে খুৱাব নোৱাৰিলে পাখি নগজা বা সিহঁতৰ বিভিন্ন ধৰণৰ বেমাৰ আহি যায় হাঁহবোৰৰ। আৰু লেবুজন হৈ যায় হাঁহবোৰ, লেঙেৰা হ'ব খুব সিহঁতি যদি ভিটামিনটো নেপায়। আৰু এইবোৰ চাই লওক হাঁহ পোৱালিবোৰ, এইবোৰ একদম অৰিজিনেল পাতি হাঁহৰ পোৱালি হয়। মই আপোনালোকক যোনখিনি লোকেল দেখাই থাকো ঘৰত, তেনেকুৱা ধৰণৰে হ'ব এইখিনি। আৰু মই যাৰ ঘৰৰ পৰা আনিছোঁ হাঁহবোৰ ধুনীয়াকে চাই আনিছোঁ। একদম লোকেল পাতি হাঁহ হয় আৰু ডবল পাতি হাঁহৰ সঁচ হয়। আৰু এইখিনি চাই লওক, এইখিনি বয়স হৈছে আজি 6 দিন। আৰু ইহঁতক মই প্ৰিস্টাৰ্টাৰ আৰু অষ্টভেদ দি আছোঁ খাবলৈ। দেখিব পাৰিছে ইহঁতৰ আজি বয়স হৈছে 16 দিন। 16 দিন হৈছে, দেখিব পাৰিছে। মই যিহেতু অলপমান খেলি মেলি কেতিয়াবা হৈ যায় কৰোঁতে, আপোনালোকে সেইটো চাই ল'ব। যিহেতু মোৰ ভাগৰ বহুত এইটো বেচ আছে, বাহিৰত আছে 2টা বেচ, হাঁহ আছে, এইখিনি আছে পোৱালি খিনি, আকৌ মেচিনত আছে। মেচিনক ডিম খিনিও হিচাপ কৰি থাকিবলগীয়া হয়। অকমান কেতিয়াবা খেলি মেলি হৈ যায় কৰোঁতে। ইহঁতৰ বয়স হৈছে আজি 16 দিন। আৰু 16 নম্বৰ দিনাখন মই অষ্টভেদ আৰু প্ৰিস্টাৰ্টাৰ দানা খাবলৈ দি আছোঁ। আৰু ইহঁতক মই 2টা ভেকচিন মৰা হৈছে, ৰাণীখেত F1 আৰু গম্বৰু ভেকচিন মৰা হৈছে। আৰু মই ইহঁতক এণ্টিবায়টিক বুলি ক'বলৈ গ'লে, মই অকল ইহঁতক লিগজেনে ইউজ কৰিছিলোঁ আৰু কোনো ধৰণৰ এণ্টিবায়টিক এতিয়ালৈকে ইউজ কৰা নাই। মই আপোনালোকক ইউজ কৰিলে জনাম। আৰু লিভাৰ টনিক বুলি ক'বলৈ গ'লে মানে ইহঁতক মই ব্ৰটন ইউজ কৰিছিলোঁ। পৰহি নে কালি নে কাহানি কৰিছিলোঁ, মই এদিন কৰিছিলোঁ, মুঠতে এদিন ইহঁতক ইউজ কৰা হ'ল। আৰু মই ইহঁতক আজি অষ্টভেদ দি আছোঁ। আৰু পোৱালিখিনি চাই লওক, গ্ৰথটো আপোনালোকে কি ধুনীয়াকে লৈছে দেখিব পাৰিছে। আৰু ঠিকে আছে, মোৰ হিচাপত ঠিকে আছে। আপোনালোকে জনাব কেনেকুৱা হৈছে পোৱালিটো গ্ৰথ। আৰু এইখিনি আৰু মই ডেইলি বস্তা চফা কৰিবলগীয়া হয়, যিহেতু ইহঁতৰ নহ'লে বা ভিতৰত গেছ হৈ গ'লে মানে পোৱালি বেমাৰে এটেক কৰি ল'ব। আৰু আপোনালোকে ভেকচিন নিয়মমতে মাৰিব, নহ'লে বা আপোনালোকৰ ফাৰ্মখনত যদি বেমাৰে এটেক কৰে, আপোনালোকে পিছত কিন্তু বচাব নোৱাৰিব পোৱালিবোৰ। ঘপককে যদি ডাঙৰ বেমাৰে এটেক কৰে, খিনি দেখিব পাৰিলে লোকেল কুকুৰা পোৱালি খিনিও মই আপোনালোকক দেখাই দিলোঁ। আৰু মোৰ ভাগৰ হাঁহ পোৱালি খিনিও দেখাই দিলোঁ। আৰু ইহঁতক প্ৰিস্টাৰ্টাৰ দানা আৰু অষ্টভেদ খাবলৈ দি আছোঁ। আৰু মই প্ৰত্যেক দিনাখনে আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ, কি খাবলৈ দি আছোঁ, কেনেধৰণে ৰাখিছোঁ, আৰু কি এণ্টিবায়টিক বা কি লিভাৰ টনিক বা ভিটামিন বা যিকোনো মানে যি বস্তু দিওঁ সিহঁতক মই আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰোঁ বা জনাবলৈ চেষ্টা কৰোঁ। আপোনালোকেও মোৰ ধৰণে, মই যেনেধৰণে পালন কৰিছোঁ তেনেধৰণে পালন কৰিব পাৰে। বা আপোনালোকে যদি কোনোবাই জানে, আপোনালোকে যেনেধৰণে জানে তেনেধৰণে পালন কৰক। খালি আপোনালোকৰ লোকচান হ'ব নালাগে যে। আপোনালোকে ভালকে পালন কৰক আৰু ধুনীয়া এটা ইনকম কৰি থাকক কুকুৰা হাঁহ পালন কৰি। আৰু এইখিনি মোৰ হাঁহ পোৱালি খিনি দেখিব পাৰিছে, একদম অৰিজিনেল লোকেল পাতি হাঁহৰ পোৱালি হয়। আৰু মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰাই উলিওৱা হয়। আৰু মই এনেধৰণে আৰু হাঁহ কুকুৰা পালন কৰি আছোঁ। আৰু আপোনালোকেও ধুনীয়াকে এনেধৰণে হাঁহ কুকুৰা পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে। তেনেধৰণে মই কৰি আছোঁ, আপোনালোকেও তেনেধৰণে এটা ইনকম কৰি থাকিব পাৰে। আৰু চাওক, মই ইহঁতক অলপ দেৰি পিছত দানা দি দিব লাগিব, যিহেতু দানাটো শেষ হৈছে। আৰু ইহঁতক পুৰা আপোনালোকে গৰমটো হিটটো ধুনীয়াকে দি থাকিব, তেতিয়া পোৱালিবোৰ সুস্থ হৈ থাকিব। আৰু
ভিতৰত বস্তাবোৰ ডেইলি চফা কৰিব লাগে, নহ'লে ভিতৰত গেছ হৈ যায়, গোন্ধ হৈ যায়, আৰু সেই গেছ আৰু গোন্ধটোৰ পৰাই আপোনালোকৰ পোৱালি কিন্তু বিভিন্ন ধৰণৰ বেমাৰে এটেক কৰি লয়। সেইকাৰণে আপোনালোকে এইবোৰ চফা কৰিব, নহ'লে সিহঁতি উশাহ নিশাহ লওঁতে অলপমান কষ্ট পায়, আৰু তেনেধৰণে কষ্ট পালে সিহঁতৰ বেমাৰ হ'বলৈ চুৰু। এই হাঁহ পোৱালি খিনি কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ, ইয়াত আছে 40টা, আৰু এই 40টা যদি মই একদম 1.5 কেজি হোৱালৈকে দানা খুৱাওঁ, তেতিয়া মেক্সিমাম ইহঁতি 8,000 পৰা 9,000 টকা মান দানা খাব, 8,000 মান টকা দানা খাব, 8,000 মান টকা দানা খাব, আৰু 1.5 কেজি ৱেট হ'লে মই যদি এটাত 500কেও ধৰো, তেতিয়া 20,000 টকা এটা আহিব, আৰু মোৰ ভাগৰ 12,000 মান টকা এটা লাভ থাকিব, আৰু মেক্সিমাম 90 দিনৰ ভিতৰত 90 দিনৰ ভিতৰত এইটো মোৰ ভাগৰ প্ৰফিট থাকি যাব। মেক্সিমাম 12,000 10,000 টকা এটা প্ৰফিট থাকি যাব এই 40টা হাঁহত। আপোনালোকেও এনেধৰণে হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে। 100 হাঁহ যদি আপোনালোকে পালন কৰে, আপোনালোকৰ 20,000 মান টকা দানা খাই দিব, আৰু আপোনালোকে যদি 500কে যদি বিকিবলৈ যায়, আপোনালোকে 50,000 মান টকা পাই যাব 100 হাঁহত। আপোনালোকে ধুনীয়াকে এটা ইনকম কৰি থাকিব পাৰে হাঁহ পালন কৰি। আৰু ময়ো হাঁহ পালন কৰি আছো, সৰু সুৰাকে হাঁহ পালন কৰি আছো, মানে কমকে কৰি আছো। আগতে বেছি কৰিছিলো, কিন্তু বেছি কৰিলে বহুত দানা খাই হাঁহে, সেইটো আপোনালোকে চিন্তা কৰিব। যদি আপোনালোকে হাঁহ পালন কৰিছে, তেতিয়াহ'লে অলপমান পইচা থব। যদি আপোনালোকৰ পইচা হাতত নাই, তেতিয়াহ'লে সৰহকে হাঁহ পালন নকৰিব, হাঁহে বহুত দানা খায়, আৰু যদি আপোনালোকে দানাটো নোখুৱাই, তেতিয়া হাঁহটো ৱেট নাহিব, পিছত আপোনালোকৰ লোকচান হ'ব। সৰহকে পুহিলে আপোনালোকে যদি দানা খুৱাব নোৱাৰে, তেতিয়া কি হয়, তেতিয়া আপোনালোকৰ হাঁহবোৰ বিভিন্ন ধৰণৰ বেমাৰ আহে, বা আপোনালোকৰ বহুত বিভিন্ন ধৰণৰ পাখি নগজে বা বেমাৰ আহে, এনেকুৱা ধৰণৰ বেমাৰ আহি এটেক কৰিব, আৰু হাঁহবোৰ আপোনালোকৰ এটা এটাকে মৰিবলৈ ধৰিব, আৰু আপোনালোকৰ লোকচান হ'বলৈ চুৰু হৈ যাব। সেইকাৰণে মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'ত কৈ থাকো, আপোনালোকৰ যদি পইচা আছে, তেতিয়া হাঁহ পালন কৰক, কোনো লছ নাই। যদি আপোনালোকৰ পইচা নাই, তেতিয়া আপোনালোকে হাঁহ পালন সৰহকে নকৰিব। যদি আপোনালোকে সৰহকে হাঁহ পালন কৰিবলৈ যায়, তেতিয়া আপোনালোকৰ লোকচানো হ'ব পাৰে। কিন্তু এই কুকুৰাৰ ক্ষেত্ৰত যদি মই কওঁ, কুকুৰা আপোনালোকে 100 পালন কৰিব পাৰে। আপোনালোকৰ লগত যদিও 10,000 টকা আছে, তেতিয়াও আপোনালোকে কুকুৰা পালন কৰিব পাৰে। কাৰণটো কেলে, কুকুৰা আপোনালোকে আধা ডাঙৰ কৰি, আধা কেজি চাইজ কৰি মেলি দিবও পৰা যায়। আপোনালোকৰ কুকুৰাত কোনো ধৰণৰ ঘপকে লছ নহয়, বা ৱেট নহয়, এনেকুৱা ধৰণৰ প্ৰব্লেম নাহে, বা আপোনালোকৰ পাখি নোলোৱা প্ৰব্লেম নাহে। মানে কুকুৰাটো আপোনালোকে কৰিব পাৰে কম টকা আছে যদিও, কিন্তু হাঁহটো যদি আপোনালোকে কম টকা আছে, তেতিয়া যদি কৰিবলৈ যায়, তেতিয়া আপোনালোকৰ পিছত লোকচান হ'বও পাৰে। সেইকাৰণে আপোনালোকে পইচাটো আগত গোটাই ল'ব, তাৰপিছত আপোনালোকে যদি হাঁহটো পালন কৰে, তেতিয়া আপোনালোকৰ ধুনীয়া এটা ইনকম হ'ব। আৰু চাওক, এইখিনি মোৰ হাঁহ পোৱালি, এইখিনি এতিয়া মই ক'লোৱে আপোনালোকক, মেক্সিমাম 12,000 মান টকা থাকিব, আৰু 8,000 মান টকা হেৰি দানা খাই দিব, যেতিয়া 1.5 কেজি ৱেট আহিব তেতিয়ালৈকে। আৰু মোৰ ভাগৰ আপোনালোকক লোকেল হাঁহখিনি দেখাইছিলো, 35 দিনত 47 দিনত কিমান ৱেট আহিছে, 1 কেজি প্লাছ হৈ গৈছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ নাই চোৱা যদি চাবগে, মই ভিডিঅ' বনাই থোৱা আছে, ৱেট কৰি দেখাই থোৱা আছে। আৰু এইবোৰ চাই লওক, এইবোৰ তেনেধৰণে ৱেট আহিব। যদি আপোনালোকে ষ্টাৰ্টাৰ ভাল কোম্পানী যদি দানা খুৱায়, তেতিয়া আপোনালোকৰ এনেধৰণে ৱেট আহিব। অকল আপোনালোকে ষ্টাৰ্টাৰ দানা খোৱালেই নহ'ব, কিন্তু অকল দানাৰ কাৰণে পোৱালিটো ডাঙৰ নহয়। আপোনালোকে ভিটামিন, এন্টিবায়টিক, লিভাৰ টনিক, এইবোৰ সম্পূৰ্ণ ধুনীয়াকে ইউজ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ পোৱালিকেইটা গ্ৰ'থ ল'ব, আৰু ডাঙৰ হ'ব, আৰু সুস্থ হৈ থাকিব। তেতিয়াহে আপোনালোকে প্ৰত্যেকটো কথা জানিব লাগিব, আৰু প্ৰত্যেকটো আপোনালোকে পালন কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ কুকুৰা হওক বা হাঁহ হওক, আপোনালোকৰ সুস্থ হৈ থাকিব। এতিয়া কুকুৰাৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, আপোনালোকে কুকুৰা 100 পালন কৰিলে, আপোনালোকে ৰাখিলে, ব্ৰডিং কৰিলে কেইদিনমান, তাৰপাছত আপোনালোকে কোনো ধৰণৰ যদি ভেকচিন নেমাৰে, যদি এণ্টিবায়টিক যদি নিদিয়ে, তেতিয়া আপোনালোকৰ কুকুৰাবোৰ ৰাণীখেত বেমাৰ, বা CID বেমাৰ, বা কৰজা বেমাৰ, এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ আহি যাব, আৰু আপোনালোকৰ ফাৰ্মখন লাহে লাহে ধ্বংস হ'বলৈ চুৰু হৈ যাব। সেইকাৰণে আপোনালোকে প্ৰত্যেকটো যদি বস্তু পালন কৰি যায়, আৰু যদি আপোনালোকে ভিটামিন হওক, বা লিভাৰ টনিক হওক, বা কেলচিয়াম হওক, বা আপোনালোকে ষ্টাৰ্টাৰ দানা হওক, ধুনীয়াকে যদি খুৱাই যায়, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ লছ নহয়, আপোনালোকৰ লাভে হ'ব। খালি আপোনালোকে সেইবোৰ খুৱাবলৈ চেষ্টা কৰিব, আৰু ধুনীয়াকে আপোনালোকে পোৱালিবোৰ ব্ৰডিং, সৰু অৱস্থাত ব্ৰডিং কৰিবলৈ চেষ্টা কৰিব। সিহঁতক গৰমটো যিমানটো লাগে সেইটো দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ পোৱালিবোৰ সুস্থ হৈ থাকিব, আৰু কোনো ধৰণৰ বেমাৰো নাহিব, আৰু আপোনালোকে ধুনীয়া এটা ইনকম কৰিব পাৰিব। 3 মাহৰ পিছত কুকুৰা হওক বা হাঁহ হওক, আপোনালোকে 3 মাহৰ পিছত ধুনীয়াকে ইনকম এটা কৰিব পাৰে। কিন্তু আপোনালোকে হাঁহ পালন কৰিলে অলপমান খৰচটো বেছি হয়, আৰু আপোনালোকৰ দানাটো বেছিকে মানে খায় ইহঁতি, আৰু খৰচটো বেছিকে কৰাই, আৰু প্ৰফিটো দিয়ে তেনেকে। কিন্তু আপোনালোকে হাঁহৰ কিন্তু এটা প্ৰব্লেম আছে, হাঁহটো আপোনালোকৰ চিজন লৈহে চেল এটা আছে। মানে আপোনালোকৰ কেইটামান চিজনত হাঁহ চেল নহয় বৰকে, আপোনালোকৰ গৰম চিজনটোত আপোনালোকে হাঁহ বৰকে পালন নকৰিলেও হ'ব, মানে গৰম চিজনত ইমান হাঁহটো চেল নহয়, ঠাণ্ডা চিজনত বেছি চেল হয়।
আৰু এইবোৰ দেখিব পাৰিলে। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। মই সিহঁতক কি খাবলৈ দি আছো আজি জনালো আপোনালোকক, যিহেতু মই সিহঁতক আজি লিগজেন দি আছো আৰু প্ৰিষ্টাৰ্টাৰ দানাই দিছো, আৰু ইহঁতক মই আজি অষ্টভেদ দিছো আজি 16 দিন, আৰু ইহঁতক মই প্ৰিষ্টাৰ্টাৰ দানাই দি আছো আৰু এনেধৰণে ৰাখিছো। আপোনালোকে চাই লওক ব্ৰডিংটো কেনেধৰণে ৰাখিছো। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।